এই ভিডিঅ'টোৰ পৰা গম পাই যাবা যোনবিলাকে যেহেতু এই মেছেজটো অহাৰ কাৰণে বহুতে কনফিউজ হৈ আছিলে সো আৰু কিছুমানে কমেন্ট কৰি আছিলে যে দাদা আমাৰ যেহেতু এপ্লিকেশ্যনখন মানে যোনখন এমপ্লয়মেণ্ট এক্সটেনশ্যন হয় যো এক্সপায়াৰ হৈ গৈছে সো আমাক ৰি-ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব লাগিব নে মানে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নে আমি ফ্ৰেছ কৰিব লাগিব এইটো বহুতে কনফিউজ হৈ আছে তোমালোকে এই ভিডিঅ'টোৰ পৰা আজি গম পাই যাবা পোনপ্ৰথমে তোমালোকে এমপ্লয়মেণ্ট এক্সটেনশ্যন ধুনীয়াকৈ চাই ল'বা ঠিক আছে চাই লোৱাৰ পিছত যদি এক্সপায়াৰটো গুচি গৈছে তোমালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা ঠিক আছে মই ভিডিঅ' দেখাই দিছোঁ তোমালোকে চাই ল'বা এনেদৰে যোনটো মেছেজ আহিছিলে নিশ্চয় তোমালোকৰ বহুতে কমেন্ট কৰিছিলা তো মই দেখাই দিছোঁ অফিচিয়েল ৱেবছাইটত ৱেবছাইট হয় যোনটো সেৱা সেতু হয় সো সেৱা সেতু অফিচিয়েল ৱেবছাইটটো আহিব লাগিব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত ক্লিক কৰি পেলাই তোমালোকে আহিব পাৰিবা ঠিক এনেদৰে আহি যাব ৱেলকাম টু সেৱা সেতু বুলি তোমালোকে ইয়াত এটা তোমালোকৰ মানে এটা ইউজাৰ আইডি বনাই ল'ব লাগিব ঠিক আছে মই সকলোবোৰ তোমালোকক দেখাই দিম কেনেদৰে বনাব লাগিব সকলো ডিটেইলছ তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যোনবিলাকে এক্সপায়াৰ হৈ গৈছে বা নতুনকৈ ফ্ৰেছ বনাব লাগিব কিবা বনাব লাগিব মই ধুনীয়াকৈ বুজাই দিছোঁ চাই লোৱা যদিহে তোমাৰ হেতু বেছি বছৰ হোৱা নাই 19 বছৰ বা এবছৰ বা 2 বছৰ হৈছে তেনেহলে তুমি ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা ঠিক আছে যদিহে তোমাৰ তাতকৈ বেছি হৈছে তোমালোকে ফ্ৰেছ কৰিব লাগিব ঠিক আছে পোনপ্ৰথমে তোমালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা যদিহে নহয় তেনেহলে ফ্ৰেছ কৰিব লাগিব তো ফ্ৰেছ কৰিব যদি নাজানা তো কমেণ্ট সেকশ্যনত জনাবা মই ফ্ৰেছ কৰাটো শিকাই দিম কেনেদৰে মানে নতুনকৈ বনাব লাগে ঠিক আছে পোনপ্ৰথমে এতিয়া মই তোমালোকক দেখাই দিম যে কেনেদৰে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ঠিক আছে পোনপ্ৰথমে এনেকৈ আহিব সেৱা সেতু অফিচিয়েলত তাৰপিছত এনেদৰে আহিবা আহি পেলাই যোনটো তললৈ স্ক্ৰল ডাউন কৰিবা মই দেখাই দিছোঁ সো তোমালোকে প্ৰথম এই বটনত ক্লিক কৰিবা ক্লিক কৰি যোনটো লগইন আৰু ৰেজিষ্টাৰ আছে তো ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি পেলাই যোনটো চিটিজেন হয় সো চিটিজেনত ক্লিক কৰি দিবা ঠিক আছে চিটিজেনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব তাৰপিছত ঠিক এনেদৰে আহি যাব অহাৰ পিছত তোমালোকে কি কৰিবা জানানে যোনটো ইউজাৰ নেমটো হয় সো ইউজাৰ নেম দি পেলাই তোমালোকে কৰিব পাৰিবা ঠিক আছে পোনপ্ৰথমে যেহেতু নতুন হয় সো নিউ ইউজাৰ দেখা পাইছে সো তাত হেতু নিউ ইউজাৰ ক্লিক কৰি দিবা নিউ ইউজাৰ ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব লাগিব ঠিক আছে ৱেইট কৰাৰ পিছত তোমালোকে ইয়াত এটা মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ দি পেলাই এটা OTP যাব তাতে এটা গিভেন নেম এটা দিব লাগিব ঠিক আছে বাকি জেন্ডাৰটো সিলেক্ট কৰিবা যি জেন্ডাৰ হয় তো সিলেক্ট কৰিবা বাকি এটো ডেট অফ বাৰ্থটো দিব প্ৰথম ডেটটো দিবা কিমান ডেট হয় তাকি মন্থ দিবা বাকি যোনটো মন্থ হয় তাতে ইয়াৰ দিবা ঠিক আছে তাৰ পাৰ্সোনাল মেছেজ এটা দিবা পাৰ্সোনাল মেছেজটো মই দেখাই দিম কেনেদৰে দিব লাগিব ঠিক আছে বাকি ইউজাৰ নেমটো দিব লাগিব টোটেল 10টা বা 12টা ভাগত দিব পাৰা বা 7টা 8টা ভিতৰত দিলেও হ'ব মই দেখাই দিম বাৰু কেনেদৰে দিব লাগিব বাকি পাছপোৰ্ট এটা দিবা পাছপোৰ্টটো তোমালোকৰ ধৰ নামটো দি পেলাই @123 মাৰিব পাৰা বাকি কনফাৰ্ম অপশ্যনটো সেম দি দিবা দি পেলাই বটনটো ক্লিক কৰি সিংআপত ধুনীয়াকৈ ক্লিক কৰি দিব লাগিব ঠিক আছে একচেপ্টত ক্লিক কৰি দিবা সো মই এটা ফিল কৰি দিওঁ প্ৰথমতে মোবাইল নম্বৰটো দি দিওঁ তাৰপিছত যোনটো OTP যাব তোমালোকৰ ঠিক এনে লাষ্ট নম্বৰকেইটা দেখাব তো লাষ্ট নম্বৰ OTP যাব তো ভেৰিফাই OTP ক্লিক কৰি দিবা ভেৰিফাই OTP ক্লিক কৰাৰ পিছত ঠিক তোমালোকে গিভেন নেমটো দিব লাগিব ঠিক আছে গিভেন নেমটো তোমালোকে দি দিবা তোমালোকৰ ধৰি লোৱা নামটোৱে দিব পাৰা বা দিব পাৰা তোমালোকে ঠিক আছে মই দি দিছোঁ ধুনীয়াকৈ এইখিনি তোমালোকে গিভেন্স নেমটো তোমালোকৰ নামটো দিব পাৰা যাৰ কৰা ধৰি লওক বাকি ডেট অফ বাৰ্থটো তোমালোকৰ দি দিবা দি পেলাই যোনটো পাৰ্সোনেল মেছেজটো হয় তো পাৰ্সোনেল মেছেজটো তোমালোকে ইয়াত লিখিব পাৰা লিখিবা প্লিজ SPEED প্লিজ স্পীড বুলি লিখি দিবা ঠিক আছে বাকি তোমালোকে ইউজাৰ নেমটো তোমালোকৰ নামটো দি পেলাই এড্ৰেছ দিব পাৰা নহলে দি দিব পাৰা মই দেখাই দিছোঁ চাই লোৱা যিকোনো এটা নাম দিলা হা ধৰি লও মই এটা ধৰিলো 2023 দিলো হল ঠিক তেনেদৰে তোমালোকে ইয়াত চাব পাৰা ইয়াত হ'লে ধুনীয়াকৈ মানে আহি যাব ঠিক আছে এনেদৰে দিব পাৰা বাকি পাছপোৰ্টটো দি দিবা তোমালোকৰ যোনটো মন যায় সকলোবোৰ মানে ফিল কৰাৰ পিছত মানে সকলোবোৰ ধৰি লওক ফিল কৰিবা ফিল কৰাৰ পিছত তোমালোকে যোনটো সিং ইন আপ হয় সিং আপ অপশ্যনটোত ক্লিক কৰি দিবা সিং আপ অপশ্যনটো ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব ঠিক আছে সিং ইনত ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব টাৰ্ম এণ্ড কণ্ডিশ্যন সো তললৈ স্ক্ৰল ডাউন কৰিবা কৰাৰ পিছত একসেপ্ট অপশ্যনত ক্লিক কৰি দিবা একসেপ্ট অপশ্যনত ক্লিক কৰাৰ পিছত সিং আপত ক্লিক কৰি দিবা যেহেতু তোমালোকৰ যোনটো ইউজাৰ আইডি আৰু পাছপোৰ্টটো তোমাৰ দি লগইন কৰিব পাৰা নহলে তোমালোকে এনেদৰে কন্টিনিউ আহিব সো কন্টিনিউ অপশ্যনত ক্লিক কৰি দিবা কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ নতুন এটা পেজ খোল খাই যাব নতুন পেজটো তোমালোকৰ ষ্টেট আহিব ষ্টেট সকলোকিখন ষ্টেট সিলেক্ট কৰিব মানে যদি অসমৰ হয় অসমত সিলেক্ট কৰিবা তাৰপিছত তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি তোমালোকে দেখা পাব যোনটো সেৱা সেতু বুলি লিখা থাকিব সো সেৱা সেতুত ক্লিক কৰি দিব পাৰা নহলে তোমালোকে বেক কৰি পেলাই ডাইৰেক্ট গৈ পেলাই লগইন কৰিব পাৰা ঠিক আছে মই ডাইৰেক্ট দেখাই দিছোঁ তোমালোকক ঠিক এনেদৰে আহি যাব আহি পেলাই সেৱা সেতু অপশ্যনটো হয় তো তাত ক্লিক কৰি দিব লাগিব সো মই তাত ক্লিক কৰি দিওঁ তাত ক্লিক কৰাৰ পিছত ঠিক এনেদৰে পেজখন খোল খাই যাব পেজটো খোল খোৱাৰ পিছত তোমালোকে তললৈ স্ক্ৰল ডাউন কৰিবা মই দেখাই দিছোঁ চাই লোৱা যেহেতু এইটো ভালদৰে ধৰিব পৰা নাছিলে সেইকাৰণে যোনটো এলাও অপশ্যনটো হয় সো এলাও অপশ্যনত ক্লিক কৰি দিবা এলাও অপশ্যনত ক্লিক কৰাৰ পিছত যোনটো অফিচিয়েল ৱেবছাইট হয় সেৱা সেতু ঠিক এনেদৰে তোমালোকৰ আগত খোল খাই যাব সো প্ৰথমে তোমালোকে যোনটো লগইন অপশ্যনটো হয় সো লগইন অপশ্যনত গৈ পেলাই লগইন কৰিব পাৰা সো মই লগইনত ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ
পিছতে তোমালোকে চাব পাৰিবা তোমালোকৰ যোনটো চিটিজেন হয় চ' চিটিজেনৰ ক্লিক কৰি পেলাই যোনটো এলাও অপশ্যনটো হয় চ' এলাও অপশ্যনটোত ক্লিক কৰি দিবা ঠিক আছে তাৰপিছত তোমালোকে যোনটো স্কিপ নাও চ' সেই অপশ্যনটো তোমালোকে ক্লিক কৰি দিবা ঠিক আছে মই তাত ক্লিক কৰি দিছোঁ তাত ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত তোমালোকৰ যোনটো আইডিটো হয় তো ইউজাৰ আইডিটো বনি মানে ক্লিয়াৰ হৈ গৈছে ঠিক আছে তোমালোকে এতিয়া ধুনীয়াকৈ এপ্লাই কৰিব পাৰা ঠিক আছে পোনপ্ৰথমে তোমালোকে কিন্তু আগতীয়াকৈ আইডিটো বনাই ল'ব লাগিব তাৰপিছত এপ্লাই কৰিব লাগিব তাৰপিছত হোম পেজত আহিব লাগিব হোম পেজত আহি পেলাই তোমালোকে ইয়াত চাৰ্চ কৰিবা পোনপ্ৰথমে তোমালোকে আগতে মানে যিহেতু তোমাৰ এক্সপায়াৰ হৈছে এক্সপায়াৰ হোৱাৰ আগতে তোমালোকে এবাৰ ৰিৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব কাৰণ ৰিৰেজিষ্ট্ৰেশ্যনৰ কাৰণ ইমান টকা খৰচ নহয় আৰু তোমালোকৰ ইমান ডকুমেণ্ট দিব নালাগে ঠিক আছে পোনপ্ৰথমে তোমালোকে ৰিৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰিবা চাৰ্চ কৰি পেলাই তোমালোকে আহিব যোনটো আধাৰ বেচিট দেখা পাইছে ৰিৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট চিকাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেচিট চ' আধাৰ বেচিটত তোমালোকে ক্লিক কৰিবা ক্লিক কৰি পেলাই অকণমান স্ক্ৰল ডাউন কৰিবা কৰাৰ পিছত দেখা পাবা এপ্লাই উইথ আধাৰ যোনটো ৰিকমেণ্ডাইজ বুলি থাকিব চ' সেই অপশ্যনটো তোমালোকে ক্লিক কৰি দিবা ঠিক আছে মই চ' সেই অপশ্যনটো ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াত তোমালোকে আধাৰ কাৰ্ডৰ নম্বৰটো আৰু তোমালোকৰ যোনটো লাগিব নামটো চ' সেইটো তোমালোকে ইয়াত ফিল কৰিব লাগিব চ' প্ৰচিডত ক্লিক কৰি দিছোঁ প্ৰচিডত ক্লিক কৰাৰ পিছত ধুনীয়াকৈ অকণমান সময় ৱেইট কৰিব লাগিব ঠিক আছে ৱেইট কৰাৰ পিছত তোমালোকে ইয়াত ধুনীয়াকৈ এপ্লিকেশ্যনখন আহি যাব ধৰি লওক কিমান দিনৰ ভিতৰত আহিব বা কিমান হ'ব সকলোবোৰ আহিব ঠিক আছে কিন্তু মই এমপ্লয়মেণ্ট এক্সটেনশ্যন তোমালোকক একেদিনাখনে লগতে বনাই দেখাই দিম ঠিক আছে প্ৰথম তোমালোকে আগতীয়াকৈ চেক কৰিব লাগিব যে তোমালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা নে তোমালোকে ফ্ৰেছ কৰিব লাগিব ঠিক আছে মই এতিয়া দেখাই দিছোঁ য' আধাৰ কাৰ্ডৰ নম্বৰটো দি দিছোঁ ইয়াত মানে আধাৰ কাৰ্ডৰ নম্বৰটো দিবা তোমালোকৰ আৰু তাত ধুনীয়াকৈ তোমালোকৰ মানে আধাৰ কাৰ্ড যেনেদৰে নামটো আছে ঠিক এনেদৰে একজেক্ট দি দিবা দি পেলাই যোনটো ভেৰিফাই আধাৰ হ'ব তাত তোমালোকে OTP এটা আহিব চ' OTPটো তোমালোকে ইয়াত ফিল কৰিবা ফিল কৰি পেলাই যোনটো ভেৰিফাই কৰাৰ পিছতে তোমালোকৰ আগত শ্ব' কৰিব ঠিক আছে শ্ব' কৰাৰ পিছত তোমালোকৰ আগত যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হয় তোমালোকৰ এমপ্লয়মেণ্ট যোনখন এক্সচেঞ্জ আছে তো এমপ্লয়মেণ্ট এক্সচেঞ্জখন থকাখনৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হয় চ' সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তোমালোকে ইয়াত ফিল কৰিব লাগিব ঠিক আছে মই সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ফিল কৰি দিওঁ ঠিক এনেদৰে আহিব যোনটো প্লিজ এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কাৰেক্টলি ঠিক আছে তোমালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ নম্বৰটো আছে যোনটো লাষ্টত তোমালোকৰ চনটো থাকে যেনেকৈ ধৰি লওক 23 খুলিলে 2023 বা 24 থাকিলে 2024 এনেকৈ থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ঠিক আছে তোমালোকে সেইটো ধুনীয়াকৈ ইয়াত ফিল কৰি দিবা ফিল কৰাৰ পিছত যোনটো গেট ডাটা চ' গেট ডাটাৰ অপশ্যনটোত ক্লিক কৰি দিব লাগিব ঠিক আছে মই এইটো ফিল কৰি লওঁ ফিল কৰি পেলাই গেট ডাটাত ক্লিক কৰি দিওঁ ঠিক আছে সেইটো মই দি দিলোঁ দিয়াৰ পিছত ঠিক এনেদৰে দেখাইছে চোৱা ইয়ৰ ৰেজিষ্ট্ৰেশ্যন হেজ বিন এক্সপায়াৰ্ড প্লিজ ডু এ ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন চ' তোমালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে ঠিক এনেদৰে এবাৰ চেক কৰি ল'বা ঠিক আছে যিহেতু ইয়াত কৰিব দিছে ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন চ' এতিয়া ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব ঠিক আছে মানে তোমালোকে আকৌ ৰিৰেজিষ্ট্ৰেশ্যন কৰিলে কাম নহ'ব ঠিক আছে বুজি পাইছা নহয় নিশ্চয় চ' এতিয়া তোমালোকে গম পাই গ'লা যে আমাৰ ৰিৰেজিষ্ট্ৰেশ্যনটো নহ'ব যিহেতু এইটো 2023 চনৰ আছিলে যোনটো এক্সপায়াৰ হৈছিলে চ' এতিয়া ফ্ৰেছ কৰিব লাগিব ঠিক আছে মই এতিয়া তোমালোকক দেখাম মানে ফ্ৰেছ কৰিবলৈ চ' নেক্সট ভিডিঅ'ত মই তোমালোকে ধুনীয়াকৈ দেখাই দিম তোমালোকে এই ভিডিঅ'টো প্ৰথম তোমালোকে চাই লোৱা চাই লৈ পেলাই মানে কেনেদৰে তোমালোকে চেক কৰিব পাৰা চ' সেইটো চেক কৰি ল'বা কৰাৰ পিছত ধুনীয়াকৈ মই ফ্ৰেছ ভিডিঅ'টো মই দি আছোঁ আজি ভিডিঅ'টো আপলোড দি দিম বাৰু তোমালোকে চাই ল'বা ঠিক আছে তোমালোকে এনেদৰে চেক কৰি লৈ পেলাই তোমালোকে যোনটো ফ্ৰেছ হয় ফ্ৰেছ কৰিব পাৰিবা যদি ৰেজিষ্ট্ৰেশ্যন হয় তোমালোকৰ সেই যোনটো এপ্লিকেশ্যনখন হয় এপ্লিকেশ্যনখন ধুনীয়াকৈ খোল খাই যাব ঠিক আছে যিহেতু এতিয়া ফ্ৰেছ কৰিব লাগে চ' এতিয়া ফ্ৰেছ কৰিব লাগিব ঠিক আছে তো আজি ইমানে থেংক ইউ ফৰ ৱাচিং